মহাজোঁটৰ পৰা আউট হোৱাৰ ভয়ত ইউডিএফ দল আৰু দলটোৰ একাংশ নেতাই প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে। আমি লক্ষ্য কৰিছোঁ ইউডিএফ দলৰ একাংশ নেতাই বিশেষকৈ জনিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম, মানকাছাৰ সমষ্টিৰ সন্মানীয় বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াই ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াৰ নাম সাঙুৰি কিছুমান আপত্তিজনক বক্তব্য কৰিবলৈ আৰম্ভ কৰিছে। তেখেতসকলে এইটো কথা অভিযোগ উত্থাপন কৰি ক'ব বিচাৰিছে যে বিজেপিয়ে হেনো সন্মানীয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ জৰিয়তে মহাজোঁটত ভাঙোন আনিলে। তেখেতসকলৰ এনেকুৱা ধৰণৰ মন্তব্যৰ আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু একে সময়তে সকীয়াই দিছোঁ যে অদূৰ ভৱিষ্যতে এনেকুৱা ধৰণৰ অপপ্ৰচাৰৰ পৰা যাতে আপোনালোকে আঁতৰি থাকে আৰু আপোনালোকৰ যদি ন্যূনতম লজ্জাবোধ থাকিলেহেঁতেন তেতিয়াহ'লে আপোনালোকে ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়া আৰু ৰাইজৰ দল সম্পৰ্কে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ নকৰিলেহেঁতেন। আজিৰ দিনটোতো আপোনালোকৰ ইউডিএফ দলৰ পৰা ভৱানীপুৰৰ সমষ্টিৰ বিধায়ক শনিধৰ তালুকদাৰে পদত্যাগ কৰি বিজেপিত যোগদানৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে। আচলতে বিজেপিৰ এজেণ্ট হিচাপে কোন দলে কাম কৰি আছে? আচলতে বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক সাৰ পানী যোগাই প্ৰতিক্ৰিয়াশীল ৰাজনীতি কোনে কৰি আছে সেই কথাটো অসমৰ সচেতন ৰাইজে বুজি উঠিছে, অসমৰ সংখ্যালঘু মুছলমান ৰাইজে বুজি উঠিছে আৰু সমস্যাটো তাতেই হৈছে। আপোনালোকৰ প্ৰতি সংখ্যালঘু ৰাইজৰ ইতিমধ্যেই মোহভংগ হৈছিলে। আপোনালোকে যে ইমান দিনে কেৱল সংখ্যালঘু লোকসকলৰ আৱেগ অনুভূতিক মূলধন কৰি তেওঁলোকক ব্লেকমেইলিং কৰাৰ ৰাজনীতি কৰি আহিছে, কিন্তু এই জনগোষ্ঠীটোৰ যিবিলাক মৌলিক সমস্যা, শিক্ষাৰ সমস্যাৰ কথাই কওক, স্বাস্থ্যসেৱাৰ সমস্যাৰ কথাই কওক, অৰ্থনৈতিক উন্নয়নৰ প্ৰশ্নৰ কথাই কওক, বান গৰাখহনীয়া সমস্যাৰ কথাই কওক, চৰাঞ্চলৰ মাটিৰ পট্টাৰ সমস্যাৰ কথাই কওক, নাগৰিকত্বৰ প্ৰশ্নৰ কথাই কওক, ডি ভোটাৰৰ সমস্যাৰ কথাই কওক, NRCৰ জটিলতাৰ কথাই কওক, কোনো এটা সমস্যা সমাধানৰ ক্ষেত্ৰত বা সমস্যাৰ ক্ষেত্ৰত ফলপ্ৰসূ ভূমিকা আপোনালোকে বিগত সময়ছোৱাত গ্ৰহণ কৰিব পৰা নাই। এতিয়া অসমৰ সংখ্যালঘু ৰাইজে এই কথাটো বুজি উঠিছে যে সংখ্যালঘু ৰাইজৰ আৱেগ অনুভূতিক ঢাল হিচাপে লৈ ইউডিএফ দলটো যে কেৱল একমাত্ৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নিজৰ ব্যৱসায়ী সাম্ৰাজ্য শ্ৰীবৃদ্ধিৰ কাৰণে, নিজৰ ব্যৱসায়ী সাম্ৰাজ্য সুৰক্ষিত কৰাৰ কাৰণে ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে, এই কথা এতিয়া অসমৰ সংখ্যালঘু ৰাইজে বুজি উঠিছে। আৰু বুজি উঠিছে কাৰণেই সংখ্যালঘু মুছলমান ৰাইজৰ ইউডিএফ দলটোৰ প্ৰতি ইতিমধ্যে মোহভংগ হৈছিলে। বিগত নিৰ্বাচনত একমাত্ৰ মহাজোঁটৰ অংশীদাৰ হোৱাৰ কাৰণে আৰু একমাত্ৰ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত অসমৰ সংখ্যালঘু মুছলমান ৰাইজে আপোনালোকক আচলতে ভোট প্ৰদান কৰিছিলে। আৰু আপোনালোকে নিশ্চয়কৈ এই কথা উপলব্ধি কৰিব পাৰে যে মহাজোঁটৰ পৰা আউট হৈ গ'লে 2026 চনৰ নিৰ্বাচনৰ সময়ত অসমৰ ৰাজনীতিৰ পৰা ইউডিএফ দলটো সম্পূৰ্ণ নিচ্ছিন্ন হৈ যাব। আৰু এই কথাটো অনুভৱ কৰিয়ে আপোনালোকে আচলতে আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। আৰু আপোনালোকে অখিল গগৈ ডাঙৰীয়াক এই কাৰণে টাৰ্গেট কৰি লৈছে কাৰণ আপোনালোকে জানে যে অসমৰ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো লোকৰ মাজতেই অখিল গগৈৰ জনপ্ৰিয়তা আছে, গ্ৰহণযোগ্যতা আছে। সমগ্ৰ অসমৰ জনগণৰ লগতে অসমৰ সংখ্যালঘু ৰাইজেও অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত সৃষ্টি হোৱা ৰাইজৰ দলৰ মাজত ভৱিষ্যতৰ এক বিকল্প ৰাজনীতিৰ সন্ধান পাব পাৰে। এই সম্ভাৱনাক দেখি আপোনালোকে ভয় কৰিছে আৰু সেইকাৰণে এতিয়াৰ পৰাই আপোনালোকে লক্ষ্য কৰি লৈছে যাতে কোনোপধ্যেই অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত সৃষ্টি হোৱা ৰাইজৰ দলে অসমৰ সংখ্যালঘু মুছলমান ৰাইজৰ মাজত যাতে বিকল্প ৰাজনৈতিক শক্তি হিচাপে গঢ় লৈ উঠিব নোৱাৰে, তাৰ কাৰণে এতিয়াৰ পৰাই পৰিকল্পিতভাৱে অখিল গগৈ ডাঙৰীয়াৰ ৰাইজৰ দলৰ ওপৰত আপোনালোকে ধাৰাবাহিকভাৱে আক্ৰমণ নমাই আনিছে, বিভিন্ন ধৰণৰ অপপ্ৰচাৰত আপোনালোকে লিপ্ত হৈছে। আৰু এটা কথা হাস্যকৰ যে বিধায়ক হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া আৰু বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াৰ ৰাজনৈতিক গুৰু হেনো বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা, সেই কথা উপলুঙা ধৰণে ক'বলৈ যত্ন কৰিছে। এই কথা শুনি বৰ হাঁহি উঠিছে। অসমৰ একেবাৰে দুগ্ধপুষ্য শিশু এজনেও অসমৰ ৰাজনীতিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ ডাঙৰীয়াৰ চিৰবৈৰিতাৰ কথা জানে। অসমৰ ৰাইজে এই কথা দেখি আহিছে
বিজেপিৰ দৰে ফেচিষ্ট আৰু সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে আটাইতকৈ বেছি আপোচহীনভাৱে আৰু দৃঢ়তাৰে যদি সংগ্ৰাম কৰি আহিছে, একমাত্ৰ অখিল গগৈ ডাঙৰীয়াই সেই সংগ্ৰাম কৰি আহিছে। এই কথা অসমৰ ৰাইজে জানে আৰু অসমৰ ৰাইজে এই কথাও বিশ্বাস কৰে বহুতে যে বিজেপিৰ দৰে ফেচিষ্ট আৰু সাম্প্ৰদায়িক শক্তিক অসমৰ ৰাজনীতিৰ পৰা পৰাভূত কৰাৰ কাৰণে এসময়ত অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত সৃষ্টি হোৱা ৰাইজৰ দলেই হয়তো সমগ্ৰ অসমতে বিকল্প ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিব পাৰে। গতিকে আপোনালোকৰ এই অভিযোগ শুনি বৰ হাঁহি উঠিছে আৰু হাস্যকৰ কথা। অখিল গগৈৰ ৰাইজৰ দলৰ নিজেই সন্মানীয় সভাপতি, অখিল গগৈৰ কোনো ৰাজনৈতিক গুৰু বা হাইকমাণ্ড নাই। অখিল গগৈৰ ৰাজনৈতিক গুৰু আৰু হাইকমাণ্ড হৈছে অসমৰ জনগণ আৰু অসমৰ জনগণৰ বিভিন্ন সমস্যালৈ দীৰ্ঘদিন আপোচহীনভাৱে সংগ্ৰাম কৰাৰ মাজেৰে আহি আজি পৰিস্থিতিৰ তাগিদাত পৰি সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰিছে। গতিকে অখিল গগৈৰ ৰাজনৈতিক গুৰু হিমন্ত বিশ্ব শৰ্মা হ'ব নোৱাৰে বা বিজেপি হ'ব নোৱাৰে, এই কথা অসমৰ সকলো ৰাইজে জানে। কিন্তু বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া আৰু হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া, আপোনালোকৰ ৰাজনৈতিক গুৰু কোন? নিশ্চয় ইউডিএফ দলৰ সন্মানীয় সভাপতি বদৰুদ্দিন আজমল ডাঙৰীয়া নহয় জানো? এইজনেই সেইজন বদৰুদ্দিন আজমল ডাঙৰীয়া যিজন বদৰুদ্দিন আজমল ডাঙৰীয়া ৰাজহুৱাকৈ বাৰম্বাৰ এই কথা ঘোষণা কৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে। তেতিয়াহ'লে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ৰাজনৈতিক গুৰু কোন? তেতিয়াহ'লে আওপকীয়াকৈ তেখেতৰ ৰাজনৈতিক গুৰুটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হয় নহয় জানো? চিৰাজউদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে খিতাপ দি গৈছে। কি এনেকুৱা কাম কৰিছে? এনেকুৱা ধৰণৰ কোনো কাম কৰা নাই। বৰঞ্চ আমি দেখিছো বিগত সময়ছোৱাত অমানৱীয়ভাৱে সম্পূৰ্ণ সাম্প্ৰদায়িক উদ্দেশ্য লৈ ধৰ্মীয় সংখ্যালঘু মুছলমান বসতি বিভিন্ন এলেকাত অমানৱীয়ভাৱে উচ্ছেদ কাৰ্য চলাই আহিছে। এই অমানৱীয় উচ্ছেদ কাৰ্য চলোৱা কথাটো প্ৰশংসা কৰিয়ে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰতে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি আপোনালোকে ক'বলৈ বিচাৰিছে নেকি? গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ৰাজনৈতিক গুৰু হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে বদৰুদ্দিন আজমল আপোনালোকৰ ৰাজনৈতিক গুৰু হিচাপে আওপকীয়াকৈ আপোনালোকৰ আচলতে ৰাজনৈতিক গুৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু অসমৰ ৰাইজে দেখি আহিছে কেনেকুৱা ধৰণে আপোনালোকে বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিত হাৰ পানী যোগাই আহিছে, কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়াশীল সাম্প্ৰদায়িক বক্তব্যৰে বিজেপিক সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ ক্ষেত্ৰত আপোনালোকে সুবিধা কৰি দি আহিছে। অসমৰ সচেতন ৰাইজে এই কথা বুজি পাইছে, অসমৰ সংখ্যালঘু ৰাইজে এই কথা বুজি পাইছে আৰু বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত 2026 চনত অসমৰ সংখ্যালঘু মুছলমান ৰাইজে ইউডিএফ দলক সম্পূৰ্ণৰূপে বিসৰ্জন দিবৰ কাৰণে প্ৰস্তুত থাকিব। এই কথাটো উপলব্ধি কৰিয়ে আপোনালোকৰ ধৰফৰণি হৈছে, আপোনালোকে আবুল তাবুল বকিছে আৰু আপোনালোকে পৰিকল্পিতভাৱে উদ্দেশ্যপূৰ্ণভাৱে ৰাইজৰ দলৰ সন্মানীয় সভাপতি আৰু অখিল গগৈ ডাঙৰীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। মই পুনৰ কৈছো, আপোনালোকৰ যদি ন্যূনতম লজ্জাবোধ থাকিলেহেঁতেন তেতিয়াহ'লে আজিৰ দিনটোতো আপোনালোকৰ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ কাৰণে আপোনালোকৰ দলৰ এজন বিধায়কে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমাৰ হাতত খবৰ আছে যে আপোনালোকৰ দলৰ পৰা আৰু এজন দুজন বিধায়কে বিজেপিত যোগদান কৰিব পাৰে। যদি সম্ভৱ হয় তেখেতসকলক বিজেপিত যোগদান কৰাৰ পৰা আপোনালোকে বিৰত ৰাখক, তাৰ বিষয়ে চিন্তা কৰক। ৰাইজৰ দল আৰু অখিল গগৈ সম্পৰ্কে কোনো ধৰণৰ অপপ্ৰচাৰত যাতে ভৱিষ্যতে লিপ্ত নহয় তাৰ বাবে সকীয়াই দিলো। ধন্যবাদ।